অসমৰ প্ৰত্যেকজন কৃষকে কৰিব লাগিব কিষাণ পঞ্জীয়ন আৰু ইতিমধ্যে কিন্তু অসমৰ গাঁৱে গাঁৱে কিষাণ পঞ্জীয়নৰ কাম কাজ আৰম্ভ হৈছে যদিও এতিয়াও কিন্তু বহুত সংখ্যক কৃষকে কিষাণ পঞ্জীয়নটো কৰা নাই আৰু আপোনালোকে যদি কৃষি কাৰ্যৰ লগত জড়িত আছে আৰু যদি আপোনালোকে কিষাণ পঞ্জীয়ন নকৰে আগন্তুক দিনত চৰকাৰৰ তৰফৰ পৰা যিসমূহ আঁচনিৰ সা সুবিধা দিয়া হ'ব সেইসমূহ লাভ নকৰে কিয়নো এতিয়ালৈকে চৰকাৰী ৰেকৰ্ড অনুযায়ী 44% মানুহে কিষাণ পঞ্জীয়ন কৰিছে বাকী মানুহে এতিয়ালৈকে কিষাণ পঞ্জীয়নটো কৰা নাই গতিকে এতিয়াও আপোনাৰ হাতত সময় আছে গতিকে আপুনি অতি শীঘ্ৰে কিষাণ পঞ্জীয়নটো কৰি লওক আৰু আপোনাক মই আজিৰ এই ভিডিঅ'টোত অতি সহজতে দেখাম যে আপোনালোকে অতি সহজতে কেনেকৈ কিষাণ পঞ্জীয়ন প্ৰচেছটো কমপ্লিট কৰিব পাৰিব আপোনালোকে CSC ID চিন্তা কৰিব নালাগে মই আপোনাক CSC ID প্ৰভাইড কৰি দিম বা কেনেকৈ পাব ভিডিঅ'টোৰ শেষত জনাম গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণকৈ চাই থাকক তেতিয়াহে ভালকৈ বুজি পাব এতিয়া মূল বিষয়টো হ'ল যে আপোনালোকে কেনেকৈ আপোনাৰ ফাৰ্মাৰ ID বা কিষাণ পঞ্জীয়ন কৰিব পাৰিব সেই প্ৰচেছটো দেখুৱাই আছো ষ্টাক আসাম বুলি লিখি সাৰ্চ কৰিব এনেকৈ লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখুৱাইছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰি ষ্টাক আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব এই ওয়েবসাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমতে যেনেকৈ দেখালো ঠিক তেনেকৈ ওয়েবসাইটটো শুৰু কৰিব এটো সাথে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ওয়েবসাইটটো তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন আছে আপোনালোকে ইউজাৰ আইডি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এনেকৈ খুজিছে সো ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব প্ৰথমতে আছে চাওক লগইন উইথ CSC আপোনালোকে কিন্তু এই লগইন উইথ CSC অপচনত ক্লিক কৰিব লাগিব ওকে যেতিয়া নেকি এই অপচনটোত ক্লিক কৰিব আপোনালোকৰ সমগ্ৰ এনেকৈ ডিটেইলছসমূহ আহিব অৰ্থাৎ আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেন্ডেটৰী গাইডলাইন ফৰ CSC ভ্যালি এটা কিন্তু মেন্ডেটৰী গাইডলাইনটো দি দিছে আপোনালোকে জাস্ট কি কৰিব ওকে অপচনত ক্লিক কৰিব ওকে অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সমগ্ৰ এনেকৈ আহি যাব এতিয়া আপোনালোকে কি কৰিব লাগিব যে CSC ID আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু ক্যাপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব তো এই ID পাছৱৰ্ড ক্যাপচা বহাই দিছো এতিয়া মই সাইন ইন অপচনত ক্লিক কৰি দিলো সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষাণৰ ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব তো ডিটেইলছৰ ভিতৰত প্ৰথমতে এটা দেখুৱাইছে আধাৰ নাম্বাৰ আপোনালোকে দিব লাগিব বাকি ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গ'লে তো আধাৰ নাম্বাৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব সো ইয়াতে চাওক আধাৰ অথেন্টিকেশন অপচন আহি গৈছে তিনিটাকৈ অপচন পাব যেনেকৈ আধাৰ OTP বায়োমেট্ৰিক ইয়াতে আছে আইৰিছ তো আইৰিছত কাম নকৰে আপোনালোকে OTP ৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব ইয়াতে অথেন্টিকেশন কৰিব তো ইয়াতে যোনজন কিষাণৰ আপোনালোকে এপ্লিকেশন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব যেন কিষাণৰ এটা কিন্তু আধাৰ নাম্বাৰটো বহাব লাগিব আৰু এটা কথা মন কৰিব এটা জাস্ট সেই সকল মানুহৰ আধাৰ নাম্বাৰ ল'ব যিসকল কৃষকে নেকি অলৰেডি PM কিষাণ সন্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে তো মই ইয়াতে এটা আধাৰ নাম্বাৰ বহাই দিম আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহিব মোবাইলত OTP টো বহাই দি আপোনালোকে কি কৰিব অৰ্থাৎ আধাৰ নাম্বাৰটো লিংক হৈ থকা মোবাইলত OTP বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল মই এজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছো যাৰ বাবে মই কন্টিনিউ কৰিব দিছো মই জাস্ট কন্টিনিউ কৰিম OTP ৰ প্ৰয়োজন নাই তো আপোনালোকে যেতিয়া নেকি OTP বহাই লগইন কৰিব লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খোল খাব ঠিক আছে যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশন কৰি আছে এজন ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব তো এতিয়া আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব মই আপোনালোকক বুজাই দিছো তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিলে OTP টা আহিব আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই কৰিব তাৰ পিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে ইমেইলটো আপোনালোকৰ বাবে মেন্ডেটৰী নহয় ইমেইলটো দিলেও হ'ব নিদিলেও কোনো ধৰণৰ অসুবিধা নহয় এন্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অটোমেটিকলি ডিটেক্ট কৰি ল'ব যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল ল্যাঙ্গুৱেজ অৰ্থাৎ অসমীয়াত আহিব তাৰ পিছত ইয়াতে জেন্ডাৰ দিব ইয়াতে আপোনালোকৰ কেটেগৰী ST SC OBC জেনাৰেল আপোনালোকৰ যোনটো হয় দিব ডেট অফ বাৰ্থ এন্ড এজ অটোমেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা তাৰ পিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্স নেম বা তাৰপিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিশ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্স নেম কিন্তু অটোমেটিকলি আহি যাব ঠিক আছে আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে ওকে তাৰপিছত স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অটোমেটিকলি ল'ব ঠিক আছে তাৰপিছত ৰেসিডেন্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ৰেসিডেন্ট ডিটেইলছত আপোনালোকে ৰুৰাল এৰিয়াৰ পৰা হয়নে
আৰবানৰ পৰা হয় আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ লেংগুৱেজত দিব পাৰিব ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব এণ্ড ডিস্ট্ৰিক্ট তাৰপিছত আপোনালোকৰ সাব ডিস্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে সিলেক্ট কৰি দিব পিনকোড আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকে অনাৰ মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব ইয়াতে চাওক আপোনালোকে দিব আছে ল্যান্ড অনাৰশ্বিপ ডিটেইলছ আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপচন পাব তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব তাৰপিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশ্যন ডিটেইলছসমূহ দিব লাগিব যেনেকৈ মই এগ্ৰিকালচাৰ ল্যান্ড লোইং ফাৰ্মিং এনেকৈ দিছো তাৰপিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটি ডিটেইলছসমূহ দিব লাগিব যেনেকৈ ইয়াতে ষ্টেটটো সিলেক্ট কৰিলে ডিস্ট্ৰিক্ট ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত ভিলেজ সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ সাৰ্ভে নাম্বাৰ আৰু সাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং ল্যান্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে ওকে আপোনালোকে সেইসমূহ ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে কিন্তু সোশ্যাল ৰেজিষ্টাৰ্ড ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই ঠিক আছে এই ডিটেইলছসমূহ দিব তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেন্ট অফ এপ্ৰুভেল যেটো আছে এটা ৰেভিনিউ আপোনালোকে দিব ৰেভিনিউৰ পৰা যেটো চৰকাৰৰ পৰা হেৰি কৰা হয় এপ্ৰুভ কৰে তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপচন পাব এই দুটা অপচনত কিন্তু আপোনালোকে কি কৰিব লাগিব টিক লগাই দিব লাগিব ওকে টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপচন যেটো দেখো আছে সেভ অপচন আপোনালোকে জাস্ট এই সেভ অপচনত ক্লিক কৰিব ওকে সেভ অপচনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেন্ট অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব ইউৰ ই-সাইন ইজ অলৰেডি কমপ্লিট পেমেন্ট ইজ পেন্ডিং অৰ্থাৎ মই অলৰেডি যেটো কামখিনি কৰি ৰাখিছো যাতে ভিডিওটো দিগুলা নহয় তো মই জাস্ট এটা প্ৰসেড টু পেমেন্ট অপচন ক্লিক কৰি দিম প্ৰসেড টু পেমেন্ট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেন্ট কৰিব লাগিব এতিয়া পেমেন্ট কেনেকৈ কৰিব ইয়াতে পাছৱৰ্ড খুজিছে এতিয়া আপোনালোকে প্ৰথমতে CSCI আইডিৰ যেটো পাছৱৰ্ড সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভ্যালিডেট অপচনত ক্লিক কৰিব লাগিব CSCI আইডি পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভ্যালিডেট অপচনত ক্লিক কৰিব লাগিব ভ্যালিডেট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে ওয়ালেট পিন খুজি আছে ঠিক আছে ওয়ালেট পিনটো মই বহাই দিম ইয়াতে ওয়ালেট পিনটো বহাই দিয়াৰ পিছত জাস্ট পে অপচনত ক্লিক কৰিব লাগিব এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ওয়ালেট পিনটো ক'ত পাম আপোনালোকে কি কৰিব আপোনালোকে বহুতেই ভাবি আছে যে নিজে কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব পাৰিব সো অনলাইন কৰিবলৈ হলে যেহেতু আপোনালোকৰ CSCI আইডিৰ পাছৱৰ্ড হ'ব প্ৰয়োজন হ'ব মই আপোনালোকৰ সুবিধাতে মোৰ WhatsApp চেনেলত CSCI আইডি আৰু পাছৱৰ্ড দি ৰাখিছো তাৰ পৰা আপোনালোকে এইটো ৱেবছাইটত আহি লগইন কৰিব পাৰিব আৰু ৱেবছাইট লিংক মই ভিডিওৰ ডেসক্ৰিপচনত দি ৰাখিছো এটা চাওক আপোনালোকে যদি এই CSCI আইডিৰ জৰিয়তে অন্য কিবা কাম কৰিব বিচাৰে কৰিব নোৱাৰিব জাস্ট আপোনালোকে কিষাণ পঞ্জীয়ন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব বা ইয়াতে লগইন হ'ব নাম্বাৰ 1 এই কথাটো আপোনালোকে মনত ৰাখিব আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হল আপোনালোকে দেখিবলৈ হৈছে পেমেন্ট এটা কৰিব লাগিব হয় আপোনালোকে কিন্তু সকলোৱে পেমেন্টটো কমপ্লিট কৰাৰ পিছতে আপোনালোকৰ এপ্লিকেশন প্ৰসেছটো কমপ্লিট হ'ব এতিয়া যেতিয়া নেকি আপোনালোকৰ পেমেন্ট অপচন আহিব তেতিয়ালৈকে আপোনালোকে কমপ্লিট কৰিব কৰাৰ পিছত আপোনালোকৰ সুবিধাতে মই মোৰ টেলিগ্ৰামৰ লিংকটো দি ৰাখিছো আপোনালোকে কি কৰিব মোৰ লগত টেলিগ্ৰামত যোগাযোগ কৰিব টেলিগ্ৰামত যোগাযোগ কৰিলে কি হ'ব মই মোৰ তৰফৰ পৰা আপোনালোকক পেমেন্টটো কমপ্লিট কৰাই দিম পেমেন্টটো কমপ্লিট কৰি আপোনালোকক পিডিএফটো পঠাই দিম কিন্তু আপোনালোকে এটা কথা মন কৰিব এই যে পেমেন্ট কৰাৰ বাবে যেটো ফিজ আপোনালোকে 15 বা 20 টকা এটা দিব লাগিব সকলোৱে তেতিয়াহে মই পেমেন্টটো কমপ্লিট কৰাই দিব পাৰিম কিয়নো বহুত সংখ্যক মানুহে এটা ৰেজিষ্ট্ৰেচন কৰিব বহুত সংখ্যক মানুহৰ পেমেন্টটো কৰাব লাগিব মই কিন্তু সকলো মানুহক ফ্ৰীত কৰাই দিব নোৱাৰিম কিন্তু বহু মানুহ কৰিলে বহুত টকা মোৰ গুচি যাব গতিকে আপোনালোকে যদি পেমেন্টটো কৰাব বিচাৰে আৰু এতে প্ৰসেছ কমপ্লিট কৰিব বিচাৰে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে মই পেমেন্টটো আপোনালোকক কমপ্লিট কৰি দিম তো মই এতে জাস্ট পে অপচনত ক্লিক কৰি দিলো ওয়ালেট পাছৱৰ্ডটো বহাই তাৰ পিছত এতে চাওক পেমেন্ট সাকসেসফুল হৈ গৈছে এতে এৰ পৰা কিন্তু পেমেন্টটো কমপ্লিট হৈ যাব পেমেন্টটো কমপ্লিট হোৱাৰ পিছত এনেকৈ আপোনালোকৰ সব ৰেজিষ্ট্ৰেচন সাকসেসফুল হৈ গৈছে এটা আপোনালোকে দেখিবলৈ পাব তো আপোনালোকে ইয়াৰ পৰা কি কৰিব PDF ফাইলটো ডাউনলোডিং কৰিব পাৰে এতিয়া ওকে অপচনত ক্লিক নকৰাকৈ আপোনালোকে জাস্ট ডাউনলোড PDF অপচনত ক্লিক কৰি দিব PDF ডাউনলোড অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব এনেকৈ প্ৰিভিউ হৈ আহি যাব দেখিবলৈ পাইছে মই জাস্ট এইটো সেভ কৰি লম ওকে এটো প্ৰয়োজন হ'ব মইটো সেভ কৰি ললো আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ডিটেইলছসমূহ আহি যাব ওকে মই অলৰেডি পেজটো সেভ কৰি ললো তাৰ পিছত আপোনালোকে জাস্ট এটো বেক কৰিব পাৰে অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে ওকে অপচনত ক্লিক কৰি দিব আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গল অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গল সো এনেকৈ কিন্তু আপোনালোকে অতি সহজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট কৰিব পাৰিব বা কিষাণ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো ইয়াৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰবলেম হলে নিশ্চয় কমেন্টত জনাব পাৰে আৰু আশা কৰো আপোনালোকে নিশ্চয়
বুজি পাইছে যে মই কেনেকৈ আপোনালোকক এই সুবিধাটো দিবলৈ বিচাৰিছো বা আপোনালোকে কেনেকৈ ল'ব পাৰিব। তো অযথা আপোনালোকে টেনশ্যন নকৰাকৈ অতি সহজতে ঘৰত বহি কিন্তু এনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।